ধৰ্মলৈ মনত পৰা নাছিল। ৰজস্বলা দ্ৰৌপদীক ৰাজসভাৰ মাজত ব্যৱস্থা কৰোঁতে তোমাৰ ধৰ্মলৈ মনত পৰা নাছিল। মোৰ ৯৯টা ভাতৃ আৰু বৃদ্ধ পিতা অন্ধকাৰ কাৰাগাৰৰ মাজত এমুঠি অন্নৰ বাবে এটোপাল পানীৰ বাবে তেল কৈ মৰাৰ সময়ত তোমাৰ ধৰ্মলৈ মনত পৰা নাছিল। আজি ধৰ্ম লাগে, আজি পুণ্য লাগে। দুৰ্যোধনক আজি সকলো লাগে। চকুৰ আগত দেখিছা ভীষ্ম গ'ল, দ্ৰোণ গ'ল, কৰ্ণ আকৌ পলাইছে। আকৌ কৈছা বাধা দিব শক্তি নাই। অন্ধ মা এতিয়াও বিশ্বাস কৰে পাণ্ডৱক ধ্বংস কৰিম। এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত কৌৰৱৰ বিজয় ধ্বজা উৰুৱাম। তেজৰ পীৰ পিৰণি থকালৈকে এই প্ৰলাপ যেদিনা তেজ চেঁচা পৰিব, গোট মাৰিব, টনটনীয়াহীৰ কোচ খাই বেদ শগুনৰ ঠোঁটৰ আগত ওলমি থাকিব। সেইদিনা এই প্ৰলাপ, এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন, ক'ত থাকিব